আজি মানা আঞ্চলিক ছাত্ৰ সন্থা গাতি আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আমি প্ৰথমবাৰৰ বাবে সদৌ বাস্কা জিলা ছাত্ৰ সন্থাৰ যি মুকলি বিহু প্ৰতিযোগিতা আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ এই চমুৱাগাতি সমূহীয়া বৰনামঘৰ প্ৰাংগণত অনুষ্ঠিত কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 20টা দলে অংশগ্ৰহণ কৰিছে এই বিহু মুকলি বিহু প্ৰতিযোগিতাত। তাৰ লগে লগে এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী আমাৰ জনগোষ্ঠীৰ লোকনৃত্য আছে, সেই লোকনৃত্যসমূহ ইয়াত প্ৰদৰ্শিত কৰা হৈছে। আমি ছাত্ৰ সন্থাই এইবেলি আপোনালোক সকলোৱে জানে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই আৰু জুবিন দাবিহীন বহাগ এই বহাগ আমি আচলতে বিষাদেৰে আমি অনিচ্ছা সত্ত্বেও আমি উদযাপন কৰিব লগা হৈছে। আৰু আমি আজি সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় মুকলি বিহু এই মুকলি বিহু গাতি আঞ্চলিক ছাত্ৰ সন্থা আৰু মানা আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত চমুৱাগাতি সমূহীয়া বৰনামঘৰত অনুষ্ঠিত কৰিছোঁ। ইয়াত লোকে লোকাৰণ্য হৈ পৰিছে, খুব আনন্দিত হৈছোঁ। আৰু আমি অনাগত সময়ত ছাত্ৰ সন্থাই পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈ আমি যাতে বিহুখন উদযাপন কৰিব পাৰোঁ বা আমাৰ প্ৰাণৰ যি বিহু এই বিহু আমি যাতে অনাগত সময়ত আমি সমগ্ৰ জিলাখনতে আমি উদযাপন কৰি অসমীয়া জাতীয় জীৱনক যাতে আমি বাট দেখুৱাব পাৰোঁ, তাৰ কাৰণে আমি ছাত্ৰ সন্থাই পদক্ষেপ গ্ৰহণ কৰি আছোঁ। আমি অকল বিহু পাতি আমি সীমাবদ্ধ থকা নাই। আমি সদৌ বাস্কা জিলা ছাত্ৰ সন্থাই জিলাখনত আমি বিহু নৃত্যৰ কৰ্মশালাও আমি অনুষ্ঠিত কৰিছিলোঁ আৰু অনুৰূপ ধৰাই আমি ছাত্ৰ সন্থাই যোৱা সময়ছোৱাত আমি বিহু নৃত্য কৰ্মশালাৰ লগে লগে আমি জিলাখনৰ বিভিন্ন প্ৰান্তত আমি ছাত্ৰ সন্থাই বিহু উদযাপন কৰি আহিছোঁ। আৰু অনুৰূপ ধৰণে আজি বাক্সা জিলা ছাত্ৰ সন্থাই আজি প্ৰথমবাৰৰ বাবে গাতি আঞ্চলিক ছাত্ৰ সন্থা আৰু মানা আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত শালবাৰী মহকুমাত আমি এই মুকলি বিহুখন অনুষ্ঠিত কৰি আমি বাৰ্তা দিব খুজিছোঁ অনাগত সময়ত যাতে আমি অসমীয়া জাতিটোৱে এই অঞ্চলৰ লগতে সমগ্ৰ অসমত যাতে আমি অনাদি অনন্তকাললৈ আমি যাতে চিৰকাল আমি যাতে মূৰ তুলি জীয়াই থাকিব পাৰোঁ। তাৰ লগে লগে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ যিসমূহ আশা আকাংক্ষা আছে সেই আকাংক্ষাসমূহ যাতে আমি অনাগত সময়ত ছাত্ৰ সন্থাই যাতে আমি আশা আকাংক্ষাসমূহ আমি যাতে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি যাতে পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ। আমি গাতিবাসী ৰাইজৰ লগতে বাক্সা জিলাবাসী ৰাইজৰ আমি ইয়াত আজি আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। আৰু অনাগত সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক নীতিৰ আধাৰত এই বিহু উদযাপন কৰি যাব। আৰু আমি আশা ৰাখিছোঁ এই বিহুখনে অনাগত সময়ত জাতীয় জীৱনত এক অনন্য ৰূপ ধাৰণ কৰিব। আমি ৰাতিপুৱাৰ পৰা আমি পোনপ্ৰথমে সদৌ অসম ছাত্ৰ সন্থাৰ যি ৰক্তিম পতাকা সেই ৰক্তিম পতাকা আমি উত্তোলন কৰিছোঁ। ঠিক তেনেদৰে আমাৰ যি বিহুৰ পতাকা উত্তোলন তাৰ লগে লগে 855 জন শ্বহীদক জাতীয় শ্বহীদক কৰি আমি শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰিছোঁ, মাল্যাৰ্পণ কৰিছোঁ। তাৰ লগে লগে আমি অসমৰ প্ৰাণৰ শিল্পী আমাৰ আটাইৰে হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ আমি প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু সিদিনা আমাৰ মাজৰ পৰা হেৰাই যোৱা আমাৰ ভাস্কৰজ্যোতি বিহু চৰিদল হাৰিভাঙাৰ বিহুৱতী তাৰ লগে লগে নাগাৰামৰ পাঠিকা আমি নিশামণি হালৈকো আজিৰ এই অনুষ্ঠানত আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমাৰ সদৌ বাস্কা জিলাৰ ছাত্ৰ সন্থাৰ যি বিহু এই বিহুখন আমি উদযাপন কৰিছোঁ। 20টা দলে অংশগ্ৰহণ কৰিছে। আমাৰ উজনি নামনি মধ্য অসম আটাইৰে আমাৰ উত্তৰ অসম গোটেইবিলাক অঞ্চলৰ পৰা আমাৰ ইয়াত দল আহিছে। আমাৰ নগাঁও বটদ্ৰৱাৰ পৰা সোণহেৰীয়া বিহু চুৰি দলে আমাৰ ইয়াত বিহু পৰিৱেশন কৰাৰ কাৰণে ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে। আমাৰ ইয়াত ৰাতিপুৱাৰ ভাগতে ৰঙালী বিহু চুৰি দল তেজপুৰে আহি ইয়াত উপস্থিত হৈছে। অসমৰ প্ৰায় 20টা বিহু মানে মুকলি বিহু প্ৰতিযোগিতাৰ বিহু দলে ইয়াত অংশগ্ৰহণ কৰিছে। তাৰ লগে লগে আমাৰ ইয়াত যি বসবাস কৰা যিসমূহ জাতি জনগোষ্ঠী আছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্য ইয়াত আমাৰ প্ৰতিফলন ঘটোৱা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।